কলাইগাঁও শংকৰদেৱ শান্তি নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন। বিহু বিহু লাগিছে গাত। ছাত্ৰ-ছাত্ৰী শিক্ষয়িত্ৰীয়ে একেলগে নাচিলে বিহু। জাতীয় উৎসৱ ৰঙালী বিহু শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ বাবে বিদ্যালয়ে উদযাপন হৈছে প্ৰাক ৰঙালী বিহু। বিহু বিহু লাগিছে গাত। অসমৰ চৌদিশে এতিয়া বিহুৰ গিজগিজনি। এফালে কুলিকেতেকীৰ ইননি বিননি মাত আৰু আনফালে ঢোল, টকা, গগনা, টিহুটি মাতত তত নাইকিয়া হৈছে ডেকা গাভৰু, জীয়ৰী বোৱাৰী আৰু ল'ৰা বুঢ়াৰ মন। বিহুলৈ মাত্ৰ কেইঘণ্টামান বাকী। গৰু বিহুৰ পিছদিনাৰ পৰাই অসমৰ প্ৰতি প্ৰান্তে প্ৰান্তে উদযাপন হ'ব কেন্দ্ৰীয় ভিত্তিত অসমৰ অতিকৈ চেনেহৰ ৰঙালী বিহু উদযাপন। উল্লেখযোগ্য যে এনেহেন ৰঙালী বিহুৰ উন্মাদনাৰ সময়তে কলাইগাঁও শংকৰদেৱ শান্তি নিকেতনত উদযাপন কৰিলে প্ৰাক ৰঙালী বিহু উদযাপন। উক্ত বিহু উদযাপনৰ শুভ উদ্বোধন কৰে কলাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষা দীপাঞ্জলি চহৰীয়াই। উল্লেখযোগ্য যে শান্তি নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলক নিকেতনৰ আচাৰ্যা মৰমী শইকীয়াই বিহু নাচৰ প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণ প্ৰাক্তন ঢুলীয়া আৰু বিহু নাচনীয়ে। উক্ত প্ৰাক ৰঙালী বিহু উদযাপনৰ সন্দৰ্ভত অধ্যক্ষা দীপাঞ্জলি চহৰীয়াৰ উপাচাৰ্যা মৰমী শইকীয়াই সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট AIN লাইভ। বিহুতি আহিলে গৰু চালে লগালে মাত জানো আঘোণৰ পথাৰ জানো ধান দায়াছিলো জানো ধান দায়াছিলো জানো বাউলি বতাহে পালে জানো কাশি ডলি মাৰি জানো হাবিতে সোমালো জানো হাবিতে সোমালো জানো হাবিতে বৰলে খালে। আজি অসমীয়াৰ যি বাপতি সাহোন ৰঙালী বিহু, সেই ৰঙালী বিহুটিৰ প্ৰাকখনত শংকৰদেৱ শিশু নিকেতনে এক প্ৰাক বিহুৰ আয়োজন কৰিছে আৰু এখনি কৰ্মশালাৰ আয়োজন কৰিছে। ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত বিহু সম্পৰ্কে তথা আমাৰ পৰম্পৰা ঐতিহ্যৰ বাহক হিচাপে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিবৰ বাবে এই বিহুটিৰ আয়োজন কৰিছে। আৰু মই পোনপ্ৰথমতে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য প্ৰমুখ্যে আচাৰ্যবৃন্দ আৰু কৰ্মচাৰীসকলক এইবাবেই শুভকামনা আৰু এইবাবেই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে যাতে বিহু সম্পৰ্কে আমাৰ বাপতি সাহোন বিহু সম্পৰ্কে জানিব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়েই এই অনুষ্ঠানটিৰ আয়োজন কৰিছে। আৰু এই অনুষ্ঠানটিত মোক উদ্বোধক হিচাপে আমন্ত্ৰণ আনিছে তাৰ বাবেও মই উদ্যোক্তাসকললৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু এই যি বিহু, এই বিহুখন অনাদি কাললৈকে বৰ্তি থাকক, ঐতিহ্য বাহক হিচাপে আগবাঢ়ি গৈ থাকক। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে শংকৰদেৱ শিশু নিকেতনত নামভৰ্তি কৰি শংকৰদেৱ শিশু নিকেতনৰ লগত জড়িত হৈ থাকে, সেই ছাত্ৰ ছাত্ৰীসকলেও যাতে অনাগত দিনত বিহু সম্পৰ্কে বিভিন্ন জ্ঞান আহৰণ কৰি বিভিন্ন বিষয়ত তেওঁলোক দক্ষ হৈ আগবাঢ়ি যাব পাৰে আৰু ভৱিষ্যতে যাতে নিজকে একোগৰাকী সুনাগৰিক হিচাপে নিজকে চিনাকি দিব পাৰে, সেয়ে আশা কৰি মই আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌতিলৈকে ৰঙালী বিহুৰ শুভ ইচ্ছা আৰু শুভ কামনা জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাৰ কলাইগাঁও শংকৰদেৱ শিশু নিকেতনৰ মোৰ সতীৰ্থ আচাৰ্যবৃন্দ আৰু আজি উপস্থিত থকা অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে মই বিহুৰ ওলগ জনাইছোঁ আৰু লগতে সদৌ অসমবাসীকো বিহুৰ হিয়া ভৰা আন্তৰিক ওলগ জনালোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতন কলাইগাঁৱত প্ৰাক বিহু উদযাপন কৰিবলৈ অকণমান ভাবিলোঁ যে ল'ৰা ছোৱালীখিনিয়ে আমাৰ জাতীয় উৎসৱ কি তাকে জানিবৰ বাবে অকণমান প্ৰয়াস কৰিবৰ বাবে আমি চেষ্টা কৰিলোঁ যে কেনেকৈনো বিহু উদযাপন কৰা হয়, বিহুনো কি। আচলতে অসমীয়াৰ গোটেই প্ৰাণত হৃদয়ত বিহু, সেয়েহে ল'ৰা ছোৱালীবিলাকে মানে জানিবৰ বাবে আমি ব্যৱস্থা কৰিছিলোঁ। যদিও বহু সংখ্যক ছাত্ৰ ছাত্ৰী আজি উপস্থিত নহ'ল, কিন্তু যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে তেওঁলোকক যিমানখিনি পাৰোঁ আমি আজিৰ এই বিহু কৰ্মশালা তথা বিহু উদযাপনৰ জৰিয়তে তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছোঁ। আমি অভিজ্ঞ কেইগৰাকীমান বিহুৱা আৰু বিহুৱতী
আমাৰ মাজলৈ বিচাৰি আনিছোঁ। ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়াভৰা উল্লেখ যাচিছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতন কলাইগাঁৱে ছাত্ৰ ছাত্ৰীসকলক বাপতিসাহোন বিহুৰ বিষয়ে কিছু আভাস দিবলৈ এটি প্ৰাক ৰঙালী বিহুৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটিত আমাৰ মাজত কেইবাগৰাকীও বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহু প্ৰদৰ্শন কৰি আছোঁ। গতিকে আমাৰো বিহু বিহু লাগিছে, মই এফাকি বিহু গাবলৈ চেষ্টা কৰিছোঁ। এই প্ৰথমে প্ৰণামো আই সৰস্বতী ঐ দ্বিতীয় প্ৰণামো হৰি এ দ্বিতীয় প্ৰণামো হৰি ঐ তৃতীয় প্ৰণামো গাঁৱৰ বুঢ়া বেঠা ঐ ধৰি যাওঁ নামৰে ঘূৰি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।